RRB টেকনিচিয়ানৰ ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে ৬,২৩৮টা পদ আৰু এই পদকেইটা আপোনালোকৰ RRB কেইবাটাও বিভাগত আছে আৰু আপোনালোকে যদি আবেদন কৰিব বিচাৰে ইয়াৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু টোটেল এইবাৰ পদ আহিছে RRB টেকনিচিয়ান গ্ৰেড 1 আৰু গ্ৰেড 3 লেভেলৰ কাৰণে পোষ্টকেইটা ওলাইছে আৰু টোটেল পোষ্ট ওলাইছে আপোনালোকৰ ৬,২৩৮টা টোটেল পদ ওলাইছে আৰু এই ৬,২৩৮টা পদ ওলাইছে এই 38টা পদৰ যি অনলাইন আবেদন হয় অনলাইন আবেদন কৰাৰ আপোনালোকৰ লাষ্ট ডেটটো হৈছে 28 জুলাই 2025লৈকে আপোনালোকে এইকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বৰ্তমান ইয়াৰ যি অনলাইন আবেদন সেয়া আৰম্ভ হৈ গৈছে আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট আছে rrb.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা ওলোৱা ৬,২৩৮টা এই পদৰ যি 238টা পদ ওলাইছে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই পদকেইটা আপোনালোকৰ মেট্ৰিক পাছৰ পৰা আছে আপোনালোকে মেট্ৰিক পাছ হ'লেও আপোনালোকে RRB ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু মেট্ৰিক পাছৰ পৰা আপোনালোকে ITI লেভেললৈকে আপোনালোকৰ এই পোষ্টকেইটা আছে আৰু যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে বৰ্তমান ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে অনলাইন আবেদন আপোনালোকৰ ইয়াৰ আৰম্ভ হৈছে 28 জুন 2025ৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ অনলাইন আবেদন কৰা 28 জুলাই তো 28 জুন 2025ৰ পৰা আপোনালোকে 28 জুলাই 2025লৈকে RRB যোনটো অফিচিয়েল ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটটোত গৈ RRB ফালৰ পৰা ওলোৱা এই ৬,২৩৮টা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যোনটো এপ্লিকেশ্যন ফিজ হয় এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব যোনসকল SC ST এক্স ছাৰ্ভিচমেন আৰু ফিমেল ট্ৰেন্সজেণ্ডাৰ মাইনৰিটি আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ হয় তেওঁলোকে দিব লাগিব 250 টকা আৰু বাকী যোনসকল আদাৰ্ছৰ যেনে ধৰি লওক জেনেৰেল বা OBC তেওঁলোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব 500 টকা তো অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে আপোনালোকৰ 28 জুলাই 2025